তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, এইফালে দেখিছে হাঁহকেইটা চাফ চিকুণ কৰি বাটিত পানী দি থকা হৈছে আৰু বস্তাও চাফ কৰি দিয়া হৈছে হাঁহখিনিক। আৰু এইফালে এতিয়া হাঁহৰ কাৰণে দানা উলিয়াই থকা হৈছে, বৰ্তমান শুকান দানা হয় এইখিনি। আৰু এইফালে চাওক, হাঁহক এতিয়া দানাখিনি দি দিলোঁ, কিমান ধুনীয়াকৈ হাঁহখিনিয়ে দানা খাই আছে চাওক। আৰু এই হাঁহখিনি হৈছে লোকেল পাতি হাঁহৰ পোৱালি, এক ছাতি লোকেল পাতি হাঁহ। আৰু এইফালে চাওক কিমান ধুনীয়াকৈ হাঁহে পানী খাই আছে আৰু দানা খুৱাই দানা খাই আছে। আৰু এইফালে এতিয়া মই আপোনালোকক হাঁহ দুটামান ধৰি দেখাই আছোঁ চাওক। এইকেইটা হাঁহ চব লোকেল পাতি হাঁহ হয় আৰু কালাৰবিলাকো ধুনীয়া কালাৰ হয় আৰু গ্ৰোথবিলাকো ধুনীয়া গ্ৰোথ আহিছে। আৰু এই হাঁহবিলাকৰ বয়স আজি 9 দিন বয়স হৈছে আৰু 9 দিন বয়সত কিমান ধুনীয়া এটা গ্ৰোথ আহিছে দেখিছে। আৰু এইফালে বৰ্ডিং ৰুমটো অলপ হাঁহক ডাঙৰ কৰি দিয়া হৈছে, কাৰণ ৰুমটো অলপ ঠেক হৈছে, হাঁহবিলাক ডাঙৰ হৈছে, ভিতৰত ঠেলা হেঁচা হয়, সেইটো কাৰণে ৰুমটো অলপ বহলাই দিয়া হৈছে বৰ্ডিং ৰুমটো। আৰু এইফালে এতিয়া হাঁহক দানা দিয়াৰ পিছত পানী দি থকা হৈছে। প্ৰথম পানীখিনি শেষ হৈ গ'ল, সিহঁতক ডিংকাৰ ব্যৱহাৰ নকৰাৰ কাৰণে পানীটো ঘনাই দিব লগা হৈছে। আৰু এইফালে দেখিছে হাঁহবিলাকে কিমান ধুনীয়াকৈ বাটিত পানী খাই আছে। আৰু হাঁহবিলাকক বাটিত শিলগুটিটো এইটো কাৰণে দিয়া হৈছে যাতে হাঁহবিলাকে পানী খালে হাঁহবিলাক তিতি নাযায়। আৰু এইখন বৰ্ড ফাৰ্মৰ ভিতৰতে লগোৱা হৈছে লাইটৰ কাৰণে। তো এইফালে দেখিছে লাইটটো 100% লাইট ব্যৱহাৰ কৰি থকা হৈছে। আৰু এইফালে দেখিছে হাঁহবিলাকে কিমান কম টাইমৰ ভিতৰত বৰ্ডিং ৰুমটো লেতেৰা কৰি পেলালে। আৰু পৰাপক্ষত হাঁহবিলাকক চাফ চিকুণকৈ ৰাখিব লাগে, তেতিয়া বেমাৰ আজাৰটো কম হয়। আৰু যদি গোন্ধ হয় তেতিয়া বেমাৰ আজাৰটো বেছি হয়। আৰু এইফালে দেখিছে এই হাঁহটোৱে মুখ মেলি আছে, আৰু যদি এনেকৈ মুখ মেলি থাকে তেতিয়া আপোনালোকে গম পাব হাঁহবিলাকৰ গৰম লাগিছে। তেতিয়া আপোনালোকে বৰ্ডিং ৰুমৰ হাঁহৰ লাইটটো অফ কৰি দিব। আৰু যদি আপোনালোকে হাঁহৰ ফাৰ্ম খুলিম বুলি ভাবিছে, এনেকুৱা পোৱালি লৈ খুলিব পাৰে। এক ছাতি লোকেল পাতি হাঁহ, ইয়াত কোনো সৰু ডাঙৰ মিক্স নাই, চব এক ছাতি হয়। আৰু ইয়াত বৰ্তমান লোকেল পাতি হাঁহৰ পোৱালি 50 পিচ আছে। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট টাইম নিউ ব্লগত, বাই বাই।